Hello dear students, welcome back to the channel. আজি আমি এই ভিডিওটোত কৰিম ক্লাস 10 ৰ গণিতৰ কোৱেশ্চন নম্বৰ 2 ৰ 3.3 কোৱেশ্চন নম্বৰ 2 ৰ আমি 3 নম্বৰটো কৰিম ওকে ইয়াৰ আগৰ ভিডিওত আমি কোৱেশ্চন নম্বৰ 1 2 কৰিলো আৰু এক নম্বৰ প্ৰশ্নবিলাক আমি সলভ কৰিলো ওকে আজি আমি কোৱেশ্চন নম্বৰ 3 টো চাম সো এটা কোৱেশ্চন নম্বৰ 3 আমাক কি বুলি কৈছে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি দিয়া আছে ন মানে এনেকুৱা এটা সংখ্যা আছে যাৰ কি হয় দুটা অংক থাকে যেনেকৈ আমি যদি চাও কিমান পাৰা পাবা 10 11 12 এনেকৈ দুটা অংকৰ কিমান লাগে থাকিব 9 লাগে থাকে ওকে তো এনেকুৱা সংখ্যা আছে যদি তাৰ আমি দুটা অংক দুটা আমি যোগ কৰো কিমান হয় 9 হয় যেনেকৈ আমি ধৰা 54 ধৰিলো 54 যদি 5 আৰু 4 যদি মই যোগ কৰো 5 + 4 কিমান হ'ব 9 হ'ব তো তেনেকুৱা ধৰণৰ কথা এটা আমি নাজানো কি হয় নেক্সট কি বুলি কৈছে আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটা খাল খলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হ'ব আৰু যদি আমি এই সংখ্যাটোৰ যেটো আমাৰ সংখ্যা কৈছে তাৰ যদি আমি 9 গুণ লওঁ তেন্তে সংখ্যাটো যদি আকৌ খাল খলনি কৰি দিও যেনেকৈ মই 54 ৰ কথা ক'লো ইয়াৰ যদি স্থানটো খাল খলনি কৰি দিও তেন্তে কি হৈ যাব 45 ওকে তো তেনেকুৱা হ'ব সৰু হৈ গ'ল তো তেনেকৈ সংখ্যাটোৰ কি হ'ব খাল খলনি কৰি পোৱা নতুন সংখ্যাটোৰ দুগুণৰ সমান তো আকৌ কি হ'ব সেই সংখ্যাটো নতুন সংখ্যাটোৰ দুগুণৰ সমান হয় সংখ্যাটো উলিওৱা বুলি কৈছে তো সংখ্যাটো আমি সিধাই আমি সংখ্যাটো x বা y বুলি তেনেকৈ ধৰি ল'ব নোৱাৰিম যেহেতু আমি যদি এটা যিকোনো এটা সংখ্যা যদি আমি এনেকৈ ভাঙি দিও যেনেকৈ 20 টো যদি মই ভাঙি দিও তোমালকে আগত পাই আহিছিলা সৰু ক্লাছত বিস্তাৰ কৰা বুলি তো আমি এটো কি লিখিব পাৰো 20 + 0 লিখিব পাৰো বা মই 21 যদি কথা কও 20 + 1 লিখিব পাৰো মানে এনেকৈ যদি মই 32 লিখো 30 মানে কি লিখিব পাৰো 30 to 30 হ'ব বাৰু যদি মই 35 ৰ কথা কও 30 + 5 এনেকৈ হ'ব বা তো মানে পাইছিলা ধৰা 112 টো কি লিখিব পাৰা 100 + 10 + 2 এনেকৈ লিখিছিলা নহয় জানো তো তেনেকৈ আমি ভাঙিব লাগিব আৰু তেনেকৈ আমি এই বস্তুটো ভাবিব লাগিব ওকে সাপোজ মই এটা সংখ্যা কলো 54 মই কি লিখিব পাৰিম 50 + 4 লিখিব পাৰিম ওকে তো এইটো যেটো আমাৰ এইটো যদি মই এটা x বুলি ধৰি লওঁ আৰু 4 টো যদি মই y বুলি ধৰি লওঁ তেনে এটো কি হ'ব 50 টো কি আছে এটো x ৰ লগত 10 পূৰণ হৈছে 50 মানে কি হয় 5 * 10 + 4 তো এটো মই কি লিখি পাৰিম x ৰ ঠাইত 5 ৰ ঠাইত যদি মই x পাতি দিও x + 10 + y ওকে তো এটো কি হৈ যাব 10x + y মানে ইয়াৰ পৰা আমি কি বুজিব লাগিব যেটো দহকৰ স্থানত অংক থাকে এটো সদায় কি হয় 10 ৰে পূৰণ হৈ থাকে ওকে শতকত থাকিলে 100 ৰে পূৰণ হৈ থাকে তো যেটো আমাৰ দহকৰ স্থানত থাকিব এটো হ'ব আমাৰ x বা y ধৰিব পাৰো তো এটো হৈ যাব আমাৰ দহকৰ স্থানত থাকিলে 10x আৰু একৰ স্থানত থাকিলে অনলি কি থাকিব y তো আকৌ যদি মই এটা লিখো তেতিয়া আকৌ 10 পূৰণ হ'ব যেনেকৈ 54 টো যদি মই ভাঙো কি হ'ব 50 + 4 কিন্তু যদি মই এটা কৈ লয় এটা হ'ব আমাৰ 5 আৰু এটা কি হ'ব 4 তো এটো আমি এক্সট্ৰা কৰি লিখিলে এটা অংক লিখিলে x আৰু y লিখিম কিন্তু যদি আমি পুৰা সংখ্যাটো লিখিলে আমাৰ কি হ'ব 10x + y আৰু যদি স্থানটো খাল খলনি কৰি দিও y টো আগত লৈ আহো তেতিয়া হৈ যাব 10y + x ওকে তো তেনেকৈ আমি লিখিব লাগিব ওকে তো এটো মই বুজাই দিলো প্ৰথমতে এতিয়া আমি কি কৰিব লাগিব যেহেতু আমাক সংখ্যাটো ওলাব দিছে তো আমাৰ সংখ্যাটো আমি ডাইৰেক্টলি সংখ্যাটো ধৰা হল x বা y বুলি এনেকৈ ধৰিব নোৱাৰো তো প্ৰথমতে আমি ধৰিব লাগিব একৰ স্থানৰ অংক আৰু দহকৰ স্থানৰ অংক ওকে তো এটো হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 2 ৰ কিমান নম্বৰ 3 নম্বৰ ওকে তো আমি প্ৰথমতে কৰি লম কি কৰি লম ধৰা হল কি ধৰিম একৰ স্থানৰ অংকটো একৰ স্থানৰ অংকটো আমি কি বুলি ধৰিম x বুলি ধৰিম আৰু দহকৰ স্থানৰ অংকটো আমি কি বুলি ধৰিম y বুলি ধৰিম ওকে এটাকে সংখ্যাটো কি হ'ব এটাকে সংখ্যাটো হ'ব সংখ্যাটো আমি কি পাম যেহেতু সৰি এটা মই দহকৰটো y বুলি ধৰিলো তো এটো হৈ যাব আমাৰ 10y + x তো এটো হৈ যাব আমাৰ সংখ্যাটো ওকে তো প্ৰথমতে আমি এইখিনি বনাই ল'ব লাগিব একৰ দহকৰ ধৰি আমি সংখ্যাটো বনাই ল'ব লাগিব তাৰ পিছত প্ৰথম শৰ্ত মতে বা প্ৰশ্ন মতে একৰ্ডিং টু কোৱেশ্চন আমাৰ কি হ'ব এটা যদি আমি চাও দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 মানে যদি আমি অংক দুটা যোগ কৰো বেলেগ যদি আমি অংক দুটা যোগ কৰো ধৰা আমি 54 ৰ কথা কৈ আছিলো 5 আৰু 4 যোগ কৰিলে 9 হয় তেনেকৈ ইয়াতো আমাৰ অংক দুটা x আৰু y হয় যদি মই ইয়াত x আৰু y যদি যোগ কৰো তেতিয়া কিমান হ'ব এটো 9 হ'ব বুলি কৈছে ওকে তো এটো মই ধৰি ললো এক নম্বৰ সমীকৰণ আকৌ দ্বিতীয় শৰ্ত মতে সেকেন্ড স্টেটমেন্টৰ আমাক কি বুলি কৈছে দ্বিতীয় স্টেটমেন্ট যদি আমি পঢ়ো এই সংখ্যাটো 9 গুণ ললে সংখ্যাটোৰ অংক দুটা খালখলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় এটা গুণৰ কথা ক'লে মই কৈছিলো আৰু ইয়াৰ আগৰ প্ৰশ্নটো কৈছিলো যদি গুণৰ কথা কয় আমি সমান কৰিব লাগে তো সংখ্যাটোৰ কিমান কৈছে দুগুণ ল'ব দিছে হয়নে সৰি 9 গুণ ল'ব দিছে তো সংখ্যাটো আছিল আমাৰ এইটো সংখ্যাটো কি আছিল 10y + x আছিল ইয়াৰ আমাক ল'ব দিছে 9 গুণ মানে 9 ৰে পূৰণ কৰি দিব লাগিব আগত এতিয়া গুণৰ কথা কৈ আছে আমি সমান কৰিম এটা কি কৈছে সংখ্যাটোৰ অংক দুটা খালখলনি কৰি পোৱা সংখ্যাটো তো অংক দুটা খালখলনি কৰি পোৱা সংখ্যাটো অংক দুটা খালখলনি কৰিলে কি হ'ব x টো আগত গলে যাব 10x + y তো এই সংখ্যাটোৰ কথা কৈ আছে ইয়াৰ লগত কি বুলি কৈছে তাৰ দুগুণৰ সমান হ'ব অৰ্থাৎ ইয়া যদি মই দুগুণ লওঁ তেতিয়া এই দুইফালে কি হ'ব সমান এইটো যেটো আমাৰ সংখ্যা আছিল তাৰ 9 গুণ ললে আৰু এই সংখ্যাটো যদি আমি স্থানটো খালখলনি কৰি দিও x to y y to x ত কৰি দিও যেনেকৈ 54 টো কি হৈ যাব
45 হৈ যাব তেনেকুৱা কথা তো যেতিয়া মই এইটো চেঞ্জ কৰি দিম তেতিয়া এইটো দুগুণৰ সমান হ'ব বুলি কৈছে ওকে তো এতিয়া আমি এইটো সলভ কৰি লওঁ ইয়াত যদি আমি চাওঁ এইটো লিখিব পাৰিম আমি 9 * y তো 90y প্লাছ 9 * x তো হৈ যাব 9x আৰু সমান কি হ'ব ইফালে 2 * 10 তো হৈ যাব 20x প্লাছ এইটো 2 * y 2y হৈ যাব ওকে তো ইয়াত আমি x টকাটো আমি আগত লিখি লওঁ নালাগে হ'ব দিয়া এইটো 90y আছে 2y টো আমি আগত লৈ আহিম -2y প্লাছ এইটো আছে আমাৰ 9x সৰি আৰু ইফালে পৰা আহিলে -20x সমান কি হ'ব 0 সোঁফালে একো নাথাকিব 0 ইয়াত আমি y টো আগত লিখিব লাগিছিল একো কথা নাই চলি যাব তো এইটো আমাৰ হ'ব 90 ৰ বজাত যদি আমি 2 মাইনাছ কৰোঁ 88 থাকি যাব y এইটো এটা প্লাছ আৰু এটা মাইনাছ হ'লে সদায় মাইনাছ 20 ৰ পৰা 9 গ'লে আমাৰ থাকি যাব 11x সমান হ'ব 0 ওকে তো এইটো 11 ৰে হৰণ কৰি আছে এইটো 11 ৰে হৰণ কৰি আছে 11 ৰে হৰণ কৰি দিওঁ 11 ৰে হৰণ কৰিলে এইটো যাব 11 8 গুণ 88 তো 8 থাকি যাব এইটো 11 গুণ 11 তো পুৰা 11 টো কাটি যাব ইকুৱেলছ টু 0 তো আমি কি কৰিলো দুইফালে 11 ৰে হৰণ কৰি দিলো ওকে তো লিখি পাৰো দুইফালে 11 ৰে হৰণ কৰি দুইফালে 11 ৰে হৰণ কৰি আমি এইটো পাওঁ ইয়াত যদি মই চাওঁ আমাৰ ইয়াত y টো আগত আছে তো ইয়াত আমাৰ y টো আগত থাকিলে ভাল আছিল ওকে তো মই y টো আগত লিখিলাম ওকে যদি তোমালোকে লিখিছা এটা মচি লবা y টো আমি আগত লিখিম তো এইটো মই লিখিম y প্লাছ x ওকে দহকৰ সংখ্যাটো আমি আগত লিখিছো দহকৰ আৰু 1 যোগ হ'লে কিমান হৈ আছে 9 হৈ আছে এতিয়া যদি আমি চাওঁ এইটো 8y - x = 0 তো এইটো আমি কিমান নম্বৰ সমীকৰণ বুলি ধৰিলাম 2 নম্বৰ ওকে ইয়াত মই y টো আগত কিয় লিখিলো কাৰণ আমি x y টো অপোনেন্ট পদ্ধতিৰে আমি সলভ কৰিম নহয় জানো ইয়াত যদি আমি চাওঁ x মাইনাছত আছে ইয়াত কি আছে প্লাছত আছে তো আমাৰ নিমিলিব আমি y টো মিলাম ইয়াত আছে আমাৰ অনলি y ইয়াত আছে আমাৰ 8y তো আমি দুটা সমান কৰিব লাগিব তাৰ পিছত আমি বিয়োগ কৰিব লাগিব তো 1 - 2 এটা আমি 1 নম্বৰ সমীকৰণক পূৰণ কৰিম 2 নম্বৰৰ y লগত কি আছে সহগ 8 আছে তো আমি 8 এৰে পূৰণ কৰি যাম তো 1 নম্বৰ সমীকৰণ এইটো হয় আমি 8 এৰে পূৰণ কৰিম তো 8y আৰু 8x হ'ব আৰু ইফালে 9 আছে তো 8y প্লাছ 8x আৰু 9 আছে 8 9 গুণ কিমান হ'ব 72 ওকে এটা আকৌ আমি 2 নম্বৰক পূৰণ কৰিম 2 নম্বৰক ইহেৰে পূৰণ কৰিম এইটো হৈ গ'ল 2 নম্বৰ সমীকৰণ এতিয়া যদি আমি চাওঁ 1 নম্বৰ সমীকৰণৰ লগত ইয়াত y লগত কি আছে একো নাই মানে 1 আছে তো 1 এৰে পূৰণ কৰা নকৰা একে কথা তো আমি জাস্ট লিখি দিলো আৰু পূৰণ 1 তো যি আছে এইটো থাকিব 8 * y 8y - x x এ থাকিব আৰু সমান 1 আৰু 0 পূৰণ কৰিলে 0 এইটো হৈ যাব +2 মাইনাছ এফালে মাইনাছ থাকিলে আমি প্লাছ লিখিব পাৰো এফালে হ'ব আমাৰ +2 মাইনাছ তো এটা প্লাছ এটা মাইনাছ সেম টু সেম বস্তু কাটি যাব এইটো প্লাছ দুটা প্লাছ থাকিলে আমি 9 কৰিম ইফালে আছে আমাৰ প্লাছ কৰিম 9 8টা x আৰু তলত এটা x তো দুটা মিলি যাব 9টা x এফালে আছে কিন্তু মাইনাছ মানে 0 মাইনাছ কৰিব লাগিব 70 ৰ পৰা যদি আমি 0 মাইনাছ কৰো 72 এ থাকিব এতিয়া 9 টো আমাৰ হৈ আছিল ইয়াত x ৰ লগত পূৰণ সোঁফালে নিলে এইটো যাব 9 টো 72 ৰ তলত হৰণ 9 8 গুণ 72 তো ইয়াৰ পৰা আমি x ৰ মান কিমান পালো 8 পালো ওকে তো এতিয়া আমি x ৰ মানটো 1 নম্বৰ বা 2 নম্বৰ সমীকৰণ যিকোনো এটা সমীকৰণ পাতি দিলে আমি আনসাৰটো পাই যাম তো আমি লিখিম x ৰ মান 1ত পাতি পাওঁ ওকে তো 1 নম্বৰ সমীকৰণটো আমি লিখিলাম 1 নম্বৰটো আছিল y + x সমান কি আছিল 9 আছিল হয়নে এটো আছিল 1 নম্বৰটো y + x = 9 y মানে আমি নাজানো y মানে y লিখিম x মানে আমি পাইছো 8 সমান 9 তো ইয়াৰ পৰা আমি লিখিম y = 9 - 8 তো এটাকে আমি y ৰ মান কিমান পাই যাম y ৰ মান পালো আমি 1 এটাকে আমাৰ সংখ্যাটো কি হ'ব এটাকে সংখ্যাটো হল বা নিৰ্ণয় সংখ্যাটো হল কি নিৰ্ণয় কৰিব লাগিছিল আমাৰ সংখ্যাটো আছিল 10y + x আছিল নেকি হয়নে এটো 10y + x তো এর আমি পাতি দিম কি পাতিম 10 মানে 10 y মানে কিমান পাইছো 1 পাইছো আৰু x মানে কিমান পাইছো আমি x মানে পাইছো আমি 9 না 8 পাইছো সৰি 8 পাইছো ওকে তো এটো যদি মই চাও 10 আৰু 1 পূৰণ হৈ যাব আমাৰ 10 আৰু 8 যোগ কৰিলে কিমান হ'ব 18 তো এটো হৈ গল আমাৰ সংখ্যাটো 18 ওকে এটো যদি আমি পাতি চাও ইয়াৰ যদি আমি 1 আৰু 10 টো যোগ কৰো কিমান হৈ আছে 8 আৰু 1 যোগ কৰিলে 9 হৈ আছে আমাৰ প্ৰশ্নৰ লগত মিলি আছে নহয় জানো তো এটো হ'ব আমাৰ ইয়াৰ आंसर